ভয়ঙ্কৰ পথ দুৰ্ঘটনা ঠিতাতে নিহত এহাল যুৱক যুৱতী জোনাইৰ লাইমেকুৰি টাকগুটুংস্থিত 515 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত সংঘটিত হৈছে এই ভয়াবহ পথ দুৰ্ঘটনাটো জানিব পৰা মতে জোনাইৰ লাইমেকুৰি টাকগুটুঙৰ 515 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত AR09C7419 নম্বৰৰ এখন বাইকত এহাল যুৱক যুৱতীয়ে গৈ থকা অৱস্থাত পিছফালৰ পৰা তীব্ৰ বেগত অহা AR01S4040 নম্বৰৰ এখন চাৰিচকীয়া বাহনে খুন্দিয়াই দিয়াত ঠিতাতে নিহত হয় যুৱক যুৱতীহাল নিহত যুৱতীগৰাকী লাইমেকুৰি টাকগুটুঙৰ মনিকা পাটুৰ আৰু তাই এগৰাকী মিছিং বোলছবি জগতৰ অভিনেত্ৰী আছিল বুলি জানিব পৰা গৈছে অৱশ্যে নিহত যুৱকজনৰ পৰিচয় বাতৰি কৰা পৰলৈ জানিব পৰা হোৱা নাই জানিব পৰা মতে দুৰ্ঘটনাটো সংঘটিত কৰা বাহনখন পাছিঘাটৰ পৰা বান্দৰদুৱা অভিমুখে গৈ আছিল আৰু বাহনখনত আছিল ৰাজা কুলি আৰু সুচাৰ তাজাম নামৰ দুজন যুৱক বাহনখনৰ দুই যুৱকক ইতিমধ্যে আটক কৰিছে জোনাই আৰক্ষীয়ে ইফালে যুৱক যুৱতীহালৰ এনে কৰুণ মৃত্যুত শোকৰ ছাপ পৰিছে সমগ্ৰ জোনাই অঞ্চলত অবস্থায় ভাইছেন আপনি ফটো বল হ্যাঁ পন্ডিতা আমি আইলা দো বাজে কলকানে অবস্থায় ভাইছেন আপনি ফটো বল হ্যাঁ পন্ডিতা আমি আইলা দো বাজে কলকানে দুখন বাহনে পাছিঘাট মুখৰ পৰা আহি আছিলে লখিমপুৰ দিশে এইটোৰ কাৰণে বাইকখন আগে আগে আহি আছিল তাৰপিছত কাৰখন পিছত পুৰা তীব্ৰবেগীত আহি আছিলে অকণমান টাৰ্ণিঙত সোমাবলৈ লওঁতে পিছৰ যিখন বাহন কাৰখন আহিছে এই কাৰখনে মানে মহতিয়াই খুন্দিয়াই লৈ গ'ল মানে ছোৱালীকেইজনী আমাৰ নিজৰ গাঁৱৰে ছোৱালী হয় ছোৱালীজনী মিছিং ফিল্ম জগতৰো অভিনেত্ৰী আছিলে মনিকা পাটিৰ এতিয়া বৰ্তমান ল'ৰাজনৰ নামটো জানিব পৰা নাই কিন্তু আমি ল'ৰাজনৰ গাঁওখন এই ৰায়াং বুলি আমি গম পাইছোঁ ছোৱালীজনীৰ দেউতাকৰ নাম নিৰ্গু পাটিৰ বুলি আমি জানো আৰু মাকৰ মনত পৰা নাই